নমস্কাৰ বন্ধুসকল, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ পৰা এখন ইম্পৰ্টেণ্ট ন'টিচ ওলাইছে আৰু সেই ন'টিচখন মেইনলি ADRE 2.0 গ্ৰেড 4 পষ্টখিনিৰ কাৰণে হয়, ঠিক আছে। তো এই ন'টিচখনত তেওঁলোকে মেনশ্যন কৰিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ কেণ্ডিডেটছ who had appeared in the interview under State Level Recruitment Commission for Class 4 posts that the results will be declared on 15 October 2025. তো ইয়াত তেওঁলোকে মেনশ্যন কৰিছে যে যি কেণ্ডিডেটছ ADRE 2.0 গ্ৰেড 4 পষ্টৰ কাৰণে ৰিটেন টেষ্ট পাছ কৰিছিলে আৰু লগতে স্কিল টেষ্টত বহিছিলে তেওঁলোকৰ ৰিজাল্টছখিনি 15 অক্টোবৰত পাব্লিছ হ'ব, ঠিক আছে। আৰু তেওঁলোকে এইটো মেনশ্যন কৰিছে যে দ্য কেণ্ডিডেটছ কেন ভিউ দেয়াৰ ৰিজাল্টছ বাই লগিং ইন টু দ্য অফিচিয়েল ৱেবছাইট অফ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, ঠিক আছে। তো ইয়াত তেওঁলোকে দুইটা ৱেবছাইট মেনশ্যন কৰি দিছে। এই ৱেবছাইটখিনিত আপোনালোকে আপোনালোকৰ ৰিজাল্টছখিনি চেক কৰিব পাৰিব, ঠিক আছে। তো ইয়াত প্ৰথম যিটো আছে সেইটো আছে www.sebaonline.org। এইটো ৱেবছাইটত আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু ছেকেণ্ড যিটো আছে সেইটো আছে www.assam.gov.in। এইটো ৱেবছাইটতো আপোনালোকে আপোনালোকৰ ৰিজাল্টছখিনি চেক কৰিব পাৰিব, ঠিক আছে। আৰু এই ৱেবছাইটখিনিত আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো মাৰাৰ পিছত আপোনালোকে ৰিজাল্টছখিনি আপোনালোকে দেখিব পাৰিব, ঠিক আছে। আৰু সেইটো আপোনাৰ 10:30 AM পৰা আপোনালোকে ৰিজাল্টছখিনি চেক কৰিব পাৰিব। And next one is all the results of the candidates declared to be successful or professional and subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declaration made during filling of the online applications, ঠিক আছে। তো যিসকল কেণ্ডিডেটছৰ নাম ফাইনেল এপইণ্টমেণ্টৰ কাৰণে চিলেকশ্যন হ'ব তেওঁলোকে যি মানে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আছে বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেওঁলোকে মানে ফুলফিল কৰিছে, সেইকাৰণে তেওঁলোকৰ ফাইনেল যিটো চিলেকশ্যন আছে সেইটো হ'ব, ঠিক আছে। আৰু টেকনিকেল ছাপোৰ্টৰ কাৰণে তেওঁলোকে এটা নম্বৰ দিছে 9582390056, ঠিক আছে। তো আপোনালোকে ৰিজাল্টছখিনি যদি চেক কৰোঁতে কোনো প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে এই নম্বৰছখিনিত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। ধন্যবাদ।